नमस्कार खुलुमबाय कारदम सेवा आं डेभिड नावरावनि नारामबुरिबा यूट्यूब चैनल तिवापन्थाय तार हेगमा गिजा थाया लिथे दं साबे थायगो नावरावा सिनाय असानाय दं सिना असानाय दं जिङे नगा सिराने खयदा थुलिउ हेगमा गिजा थायथे दो बे थायको हयतो सगे खयदा थुलिने राताव गम मानाव जे पांडुली मेला हनगेरे कुसिउ गरे हे पांडुली मेला पातु हंगो बा बेने इतिहास प्रसिद्ध हिस्टोरिकल ना इंदाना मुसि बेगो फादिवने हो बे पांडुली मेला गा तो बेने हबिखेक निना काने आए लोगो भिडिओ को जड़ित हंता लास्टालो আজি कठियातुलिर পৰা প্ৰায় 6-7 কিলোমিটাৰ দূৰ এটা এখন ইতিহাস প্ৰসিদ্ধ ঠাইখনলৈ গৈ আছো আৰু যিখন ঠাইক বাদুলি মেলা বুলি কোৱা হয় আৰু সেই বাদুলি মেলাৰ ইতিহাস কিছুমান সমল পোৱা যায় তাত বা তাৰ বিশেষত্ব আছে এই সম্পূৰ্ণ ভিডিওটো জৰিয়তে মই আপোনালোকক দেখাবলৈ বিচাৰিম যে তাত কিহৰ কাৰণে বাদুলি মেলাটো বছৰ বছৰ ধৰি উদযাপন কৰি আছে হেখন গাঁৱৰ স্থানীয় বাসিন্দাসকলে তাত কিছুমান বাদুলি পোৱা যায় আজিৰ দিনতো সাগে যদি যোৱা হয় মই খৰুঙলৈ গৈ দেখুৱাম কিন্তু তাত বাদুলিৰ লগতে সেই বাদুলি সমূহৰো এটা ইতিহাস আছে শ বছৰ ধৰি কেনে কিহৰ কাৰণে পূজা কৰে তেওঁলোকক বা কি এইবিলাক সম্পূৰ্ণ ভিডিওটো ইন্টাৰেস্টিং হ'বলৈ গৈ আছে গোটেই ভিডিওটো লগত জড়িত হৈ থাকিব মই দেখাবলৈ চেষ্টা কৰিম গতিকে দেৰি নকৰি বলা ভিডিওটো আৰম্ভ কৰো এতিয়া গৈ আছো বাদুলি মেলা লেটস গো ইমান ধুলি কৰিছে মানে ইয়াতে দেখিছে ৰাস্তা বেক সাইডে গাড়ী আহি আছে আৰু ইহঁতে উটাইটো এইটো এৰিয়াটো ইমান ধুলি কৰি লৈছে মানে ইয়াৰ পৰা যদি যায় মানুহবিলাকে यार পৰা যদি যায় বাদুলি মেলা লৈকে দেখিছে ধুলিবোৰ কি অৱস্থা হৈ গৈছে মানে স্লো কো বাপ ৰে বাপ ইমান ধুলি বা ইয়াৰ পৰা যদি আমি 5 কিলোমিটাৰ একেলগে গৈ আছো বাদুলি মেলালৈ আৰু সাগে আমাৰ অৱস্থা একদম অৱস্থা বেয়া হ'বলৈ গৈ আছে কাৰণ ইমান ফৰলেণ্ডৰ যিটো কাম চলি আছে বৰ্তমান তাৰ কাৰণে মাটি আনি আছে মাই গড ইমান ধুলি তো ফাইনালি আহি পালো বাদুলি খুৰুং দেখিছে আপোনালোকে ইফালে বাদুলি খুৰুং বুলি লিখা আছে আৰু ইফালে আপোনাৰ ঐতিহাসিক শ্ৰী বাদুলি মেলা খান তো বহুত দিনৰ আগতে এই কেঁচা ৰাস্তা আছিল যদিও আজিৰ দিনত খুব ধুনীয়াকৈ ৰাস্তাটো বনাই দিলে আৰু ইয়াৰ পৰা আমি গৈ আছো কিমান কিলোমিটাৰ হ'ব ইয়াৰ পৰা 1 কিলোমিটাৰ তো ইয়াৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈকে আমি গৈ আছো আগতে খুব বেয়া ৰাস্তা আছিল আজিৰ দিনৰ খুব ধুনীয়া ৰাস্তা এটা বনাই দিলে তো দেখুৱাইছো সম্পূৰ্ণ ভিডিওটো জড়িত হৈ থাকিব থ্যাংক ইউ কি ভিডিও হেঙা কৰে বটা তো ৰিটুক চাই মোৰ ভিডিওটো মই ইমান ধুনীয়াকৈ এই ভিডিওটো কৰিয়া ভালকে যেনে আমাৰ কেমেৰা দৰি আছে ৰিটুৱে সি একেবাৰে তল ফালে লৈ তো আগতে যেতিয়া আমি তলৰ পৰা আহো তেতিয়া সেই চিৰি সিস্টেমটো নাছিলে আৰু এতিয়া ধুনীয়াকৈ চিৰি সিস্টেম একেবাৰে পাহাৰ ওপৰলৈকে কৰি দিছে আপোনালোকে দেখিছে এই ইফালেলৈকে যাব আৰু সেইটো পাহাৰলৈকে যাব লাগিব সেইটো পাহাৰতে মানে বাদুলি খুৰুঙৰ এটা স্থান আছে যিটো মানুহবিলাকে বিলিভ কৰে যে তাতে পূজা পাতল কৰিলে সকলো সপোনবোৰ পূৰ্ণ হয় বুলি সো এতিয়া গৈ আছো ইয়াৰ পৰা প্ৰায় 500 মিটাৰ মান হ'ব সেই দূৰত তালৈকে গৈ আছো আৰু সম্পূৰ্ণ বিষয়ে চাই থাকিব বিচাৰিছো নৰি আজিৰ দিনত যেনেবা ধুনীয়াকৈ চিৰি সিস্টেমটো কৰি দিছে আৰু সম্পূৰ্ণ ক্ৰেডিটটো যাব আমাৰ সন্মানীয় বিধায়কজনলৈ যাব কাৰণ বিধায়কজনে এইখিনি যে কৰি দিলে সো এই পূজাৰ সমিতি বা উদযাপন সমিতি যথেষ্টখিনি উপকৃত হৈছে তলৰ পৰা যে উঠি আছো সাংঘাতিক এটা ভাগৰ অনুভৱ হয় কাৰণ আজিৰ দিনত যদিও খুব ধুনীয়াকৈ এটা উঠিব পৰা ব্যৱস্থাটো আছে সেই তাহানিতেতো ইয়াৰ অৱস্থা একেবাৰে বেয়া আছিলে তো ৰাইজে বৰ্তমান ওপৰৰ পৰা আহি আছে আৰু আমি তলৰ পৰা গৈ আছো ওপৰলৈ সকলোৱে পূজা পাতল কৰি আহিছে বাদুলি দেখিলা বাদুলি দেখা তোমালোকে দেখিলা বাদুলি ওপৰত একেবাৰে খুৰুং আছে বোলে হয় না হয় পূজা কৰিলা নে নাই কৰিলা তুমি কৰিলো দে কৰিলা না সো সকলো বৰ্তমান পূজা কৰি আছে তোমালোকে বাদুলি চাব যাবা হয় নেকি তো সকলো আহি আছে গৈ আছে তো চাইলে নাই চাইলে আমাৰ মানৱ দাক লগ পালো হঠাৎ
বাদুলি চাই আহিলে ন কেনেকে মানে বাদুলি সঁচাকে আছে না নাই তলত নোমালে ঠিক আছে দিয়া তো মানৱতাক লগ পালো আৰু বহুত দূৰ তেনেকে কঠীয়া তুলি মানুহ আহি আছে ইয়াত আৰু গৈ আছে কঠীয়া তুলি বুলিয়ে নহয় প্ৰায় লোকে ইয়াত সমাগত হয় কি বাদুলি মানে বিশেষকে বাদুলি মেলাটো কি জানে নাই এইটো মেলাটো বিশেষকে যেতিয়া শিৱৰাত্ৰি আৰম্ভ হয় সেই তেতিয়াৰ পৰা সেই মেলাটো ইয়াতে উদযাপন কৰা হয় যেতিয়া বিশেষকে বহুত মানুহে মোক সুধি থাকে যে বাদুলি মেলা কেতিয়া হয় আৰু যেতিয়া বাদুলি মেলা মানে বিশেষকে বাদুলি মেলাটো হয় শিৱৰাত্ৰি পূজাৰ লগত জড়িত আছে গতিকে সেইটো কথাটো আপোনালোকে নিশ্চয় গম পাইছে বা গম পাব আৰু যেতিয়া শিৱৰাত্ৰি হ'ব তাৰ লগে লগে এই বাদুলি মেলাৰ কাৰ্যসূচী বা পূজাটো আৰম্ভ হয় তো এতিয়া আমি সুৰংগৰ তললৈকে যাব ওলাইছো দেখিছে আপোনালোকে সেইটো চাইডে আছে সুৰংগ একেবাৰে ভিতৰত আছে সুৰংগটো আৰু ইয়াৰ পৰা চাগে 80 বা 100 মিটাৰ একেবাৰে তললৈকে আছে সুৰংগ য'ত মানে বাদুলিসমূহ ইয়াতে থাকে বিশেষকে আমি দেখিবলৈ পাওঁ যে বাদুলিসমূহ বিশেষকে ওপৰত থাকে গছৰ ওপৰত থাকে কিন্তু ইয়াত যিসমূহ বাদুলি পোৱা যায় সেইসমূহ একেবাৰে আৰু এটা কথা বাদুলি বুলি তেওঁলোকক সম্বোধন মানে নামকৰণ বুলি ল'লে দুখ কষ্ট পায় বুলি কোৱা হয় গতিকে তেনে ক্ষেত্ৰত মই তেনেকুৱা নামটো নলওঁ আৰু ইয়াতে দেখিছে আপোনালোকে ভিতৰলৈকে গ'লে জোতা চেণ্ডেল দেখিছেনে জোতা চেণ্ডেল আদি প্ৰৱেশ নিষেধ ইয়াতে জোতা চেণ্ডেলটো সোমাবলৈ নোৱাৰি আৰু ইয়াৰ পৰা একেবাৰে ভিতৰত আছে যিটো বাদুলি বুলি কোৱা হয় বা মই নামটো ল'বলৈ মই অলপ সংকোচ অনুভৱ কৰিছো তো এতিয়ালৈকে গৈ আছে ভিতৰলৈকে চাই থাকিব ভিতৰটো তো দেখিছে কিমান সুৰংগ একেবাৰে তলত দেখিছেনে তো আমি গৈ আছো একেবাৰে তলত আপোনাৰ ভৰিটো মোৰ ভৰি দেখাই আছো তো আমি একেবাৰে তলত আহি পাইছো আৰু মই চশমাটো খুলি লৈছো ইয়াৰ কাৰণে একেবাৰে তলত যাব লাগিব আৰু তলতে বৰ্তমান যিটো মই অলপ আগতে কৈছো সকলো বৰ্মা চাই আহি আছে কিমান তললৈকে গ'লে বহুত তলত আছে ন দেখিছেনে আপোনালোকে দেখিছে ন চবৰে সকলো চাই আহিছে আহে যদি ইয়াত থু পেলাব নাপায় সেইটো আমি শুনি আহো আৰু এইটো বিশেষকে নাপায় যেনিবা আমি যাব পাৰিলে খুব ধুনীয়াকে আগতে চিৰি নাছিলে ন ইয়াত কিন্তু আজিৰ দিনত চিৰি ধুনীয়াকে কৰি দিছে মাই গড আগতে ইয়াত চিৰি নাছিলে কিমান দূৰ আছে ইয়াত বাদুলিটো বেছি দূৰ নাই অলপ গ'লে হ'ব ইমান আন্ধাৰ ন আন্ধাৰ চাগে ইয়াতেটো বহুত চাউণ্ডটো দেখিছেনে ঠাই আন্ধাৰ আৰু ঠাই পোহৰ পাব কাৰণ সুৰংগ তলত আমি গৈ আছো দেখিছে নাই মই নাজানো আপোনালোকে মোক দেখিছেনে নাই বাট এনেকা অলপ ডাৰ্ক আহিব মানে আন্ধাৰ আহিব যাব কোনফালে আগত মানে ন তো এয়া দেখিছে বাদুলি তো ইটোৱে ইয়াত আহিবলৈ ভয় কৰিছিলে ভয় মানে অলপ টান পাইছিলে আহিবলৈ তো ইটো আহিব মোৰ লগতে আৰু দেখিছে মই বাদুলি দেখাই আছো আপোনাক এইটো হ'ল বাদুলি এই দেখিছে এই বাদুলিসমূহ দেখিছেনে ইমান ধুনীয়াকে আছে তো ফাইনেলি আমি আহি গলো একেবাৰে সুৰংগৰ তললৈকে আকৌ যাব পাৰি ইয়াত তললৈ বাট আমি নাযাওঁ ইয়াৰ কাৰণে নাযাওঁ মানে দেখাই আছো পিছত বাকী এই বাদুলিটো দেখিছেনে ইয়াত এনেকা বহুত হাজাৰ মানে বহুত হাজাৰ বা লাখ হ'ব ইয়াত বাদুলি তেনেকৈ পোৱা যায় আৰু তললৈকে তোমালোকে তললৈকে গৈছা ন তলটো আছেনে তলটো বাদুলি আছে গৈছিলা বাদুলি নাই দেখা ন তো কিমান তললৈকে গ'লা তোমালোকে নাই বেছি দূৰত নাই যোৱা ন মানুহ আছেনে আৰু আছে বহুত মানুহ এতিয়ালৈকে তলত সোমাই আছে আৰু আমি ইমান বেছি তললৈকে নাযাওঁ ইয়াৰ পৰা আমি যাম আপোনালোকে দেখুৱাবলৈ আহিছিলো কেৱল বাদুলিসমূহ দেখালো আৰু কিহৰ কাৰণে ইয়াৰ ইতিহাসসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে বুজাবলৈ চেষ্টা কৰিম গোটেই ভিডিঅ'টো একেলগে জড়িত থাকিব এতিয়া গৈ আছো বলক মনটো অলপ আছে নেকি ন তো দেখিছে মানুহ বিলাকে খুব সমাগত হৈছে আৰু বহুত একেবাৰে ভিতৰৰ পৰা আহিছো তো এতিয়া ফাইনেলি আমি তলৰ পৰা আহিলো আৰু ইয়াতে যিহেতু নেকি এটা মই কৈছিলো যে ইতিহাস প্ৰসিদ্ধ এখন ঠাই বহুত মানুহ ইয়াত সমাগত হৈছে আৰু ইয়াৰ উদ্দেশ্যটো কি বা এইটো পূজা পাতা কিমান বছৰৰ পৰা পূজা পাতি আছে সম্পূৰ্ণ বিষয়টো জনাব আমাৰ ইয়াত জ্যেষ্ঠ এজন আছে আমাৰ ইয়াত এইটো বহুত পূৰ্বৰ আমাৰ ঠাই এতিয়াই নহয় বহুত যুগে ঠাই আমাৰ লালুং মানুহ যিমান ইয়াত আছিলে তেতিয়ালৈকে এটা আগতে থানেই লালুং মানুহ থকাৰ আগৰ দিনত আছে গতিকে এই থানখনত আমাৰ আগত বাদুলি থান বুলি কয় বাদুলি থান ইয়াত প্ৰায় দেৱী 7 ভনী 9 ভনী 12 ভনী আছে দেই
ইয়াৰ ভিতৰত দেউৰী বুঢ়া বামুণ হিচাপত আছে দেই। আৰু থাকোঁতে আমাৰ ইয়াত এতিয়াও ভাবিলে আমাৰো গাঁৱৰ দেউৰীসকলে ইয়াত খৰি পাত নিবলৈ আহে। জাগাখিনি পবিত্ৰ, মুখলৈকে পানী আহি থাকে আৰু বাদুলিখিনিও তাৰমানে ঘূৰি ফুৰে, ভাল লাগে, বাট মাজতে থাকে। তাৰপাছত তেখেতলোকে ভাবিলে যে এই ঠাইটো কি হ'ব, চাওঁচোন। ইয়াত চোৱা চিন্তা কৰি পেলাই দেখিলে যে এইটো বাদুলি থান, আমাৰ লালুঙৰ দেৱতা থান, লালুং কাৰ্বি দেৱতা থান। সেই গতিকে তেখেতলোকে ইয়াত ৰচোন আমি বাৰু চিন্তা কৰিছে, আমি পূজা দিওঁ। তেতিয়া আমাৰ জাতিৰ পূজাটো নিয়মটো দি পেলাই আৰু সিহঁতে সুধিল যে কি নাম কৰিলে ভাল হ'ব। এজন দেউৰীয়ে ক'লে নহয়, ইয়াত যিটো দেউৰী আটাবোৰ ক'ব লাগিব, বাইভূমি ক'ব লাগিব, তেতিয়াহে বস্তু হেৰি হ'ব। সেই তেতিয়া সিহঁতে দেউৰে হাতাৰী কোমৰখিনি আহি তেখেতলোকে তাৰমানে তাত নীতি নিয়ম মাজেদি তাৰমানে কোৱাত তেখেতলোকক মত দিছে, খাব মত দিছে, প্ৰথম মত দিছে। কাক দিছে এইটো? তাৰমানে আমাৰ যিখিনি ডাঙৰ দেউৰী হাতাৰী কোমৰ আহিছিল যে থানটো চাবলৈ, যে কি থান এইটো, কোন আছে, সেইটো সেই যোগ ভাগটো দি পেলাই তেখেতলোকক মত দিছে। বাদুলি সময় সি আগৰ পৰাই আছিল নে? তেতিয়া যিটো পূজা পাতত যে তাতে তেতিয়ালৈকে আছিলে, এই খুৰঙতে আছিলে, তেতিয়ালৈকে আছিলে, এই খুৰঙতে আছিলে। খুৰঙটো এতিয়ালৈকে কোনো তেনেকে মানে বনোৱা নাই, নিজাভাৱে উঠিছে। আৰু দ আছিলে, কিন্তু এতিয়া বাম হৈ তাৰপাছত এই তেতিয়াই তেখেতলোকে ক'লে ইয়াত আমি নিশ্চয় কিবা এটা পাম। আৰু আমাৰ তিৱাৰ হিচাপত, কাৰ্বি হিচাপত আমি যদি ইয়াত আমি সমালোচনা কৰি কিবা এটা পাতিলে নিশ্চয় কিবা এটা পাম। মই শুনিবলৈ পাওঁ কেতিয়াবা মানে যিটো যিসমূহ বাদুলি আছে তেওঁলোকৰ কিবা অভিশাপৰ এটা ইতিহাস সেইটো ৰাষ্ট্ৰত নাচনত তাৰপাছত সেই স্বামীটো যেতিয়া তুলি দিলে তাৰমানে এতিয়া বস্তু নিদিয়া হ'ল। তাৰপৰা তেখেতে ক'লে যে তহঁতে আমাৰ ওচৰলৈ নাহিবি। আচ্ছা, এই কথাটো এটা খুব ইম্পৰ্টেণ্ট কথা হয় যে আমি শুনিবলৈ ৰিচেণ্টলি চহৰা পূজা কঠীয়াতলিত হৈ গৈছে, আৰু সেই কঠীয়াতলিত যিটো চহৰা পূজা হৈছিলে সেই পূজাটো সেই আমাৰ দেউৰে কাপোৰসমূহ দান দিছিলে। ঠিক তেনেকুৱা ইয়াতো মানে দেউৰে কাপোৰসমূহ নৃত্য পৰিৱেশন কৰিবৰ কাৰণে পূজাসমূহ ড্ৰেছসমূহ দিছিলে আৰু ৰিটাৰ্ণ তাৰমানে ঘূৰাই দিয়ে ঘূৰি কৰি চাফা কৰি ঘূৰাই কৰি দিয়ে। তাৰ সেইটো গ'ল যোৱাৰ পাছত যিটো মানুহৰ দিনত তেতিয়াও বাদুলি আছিল। তেতিয়া মানুহৰ দিনত যেতিয়া মানুহক খেদি মাৰি কৰি আহিছিলে, তেতিয়া বোলে আমাৰ ইয়াৰ কুণ্ডলী ৰাজ্যৰ মানুহখিনি চব আহি ইয়াত সোমাই গ'ল। ল'ৰা ছোৱালী জাতি অজাতি চব সোমাই যোৱাৰ পাছত তাতে যেতিয়া তাত ঠাণ্ডা হৈ গ'ল, সিহঁতে গুচি গ'ল নেপাই পেলাই। সেই তেতিয়াৰ পৰা তাৰমানে ইয়াত বহুত সৰু সৰু ল'ৰা ছোৱালী, গাভৰু ছোৱালী এনেকুৱা কিছুমান সৰু থাকি গ'ল। থাকি যোৱাত আমাৰ 7 ভনী 9 ভনী আমাৰ আলোচনা পাতিলে 12 ভনী লগত 12 ভনীয়ে ক'লে যে আমাৰ ডাঙৰজনীয়ে ক'লে যে বুঢ়াক লগত কথা পাতিব লাগিব, মই সেই মনুষ্যকেইটালৈ ক'লৈ যাওঁ, কি কৰে নকৰে। সেই তেতিয়া আমাৰ মতে বুঢ়া আটাবোৰ বুলি কওঁ, এতিয়া হিন্দু হিচাপত তাৰমানে তেওঁলোকৰ ঋষিমণি এনেকৈ কয়। তেতিয়া সেই তেখেতলোকৰ পৰা তাৰমানে বুঢ়া ওচৰলৈ আহি পেলাই সুধিলে যে দেউতা যে আজি ইমান দিনলৈকে এইখিনি ল'ৰা ছোৱালী নাখাই নবৈ আছে, বৰ ডাঙৰ কথা হ'ব নহয়, কি কৰা যায়? বোলে সিহঁতক কৰা উপায় মই এইটোৱে আছে, আৰু এই বাদুলিৰ লগতে সিহঁতে বাদুলি ৰূপে পক্ষী হৈ থাকে। ঋষিমুনিয়ে হৈ থাকক, সিহঁতৰ লগতে চৰি পৰি খাবগৈ। সেইটো অভিশাপ দিলে ইয়াত সেই বাদুলি হৈ কেনে আছে। তেওঁলোকক মই যে ক'লো তেওঁলোকক বাদুলি হিচাপে ক'লে কষ্ট পায় বুলি আমি গম পাওঁ। মানে তেওঁলোকে এটা সময়ত মানে মানুহে আছিলে, গতিকে অভিশাপৰ ফলত আজি বাদুলি হিচাপে তেওঁলোকে আছে। গতিকে তেওঁলোকক বাদুলি হিচাপে ক'লে তেওঁলোকে কষ্ট পায় বুলি কোৱা হয়, নহয় জানো? কিন্তু এনেকুৱা কথাটো শুনিছিলো। আৰু খুব ধুনীয়াকে এই মন্দিৰটো আজি কিমান বছৰৰ পৰা পূজা কৰি আহিছে? ইয়াত মই আজি 3 বছৰহে কৰিছো। 3 বছৰ। মোৰ লগৰ এজন আছিলে, মোৰ লগৰজন মৰাৰ পৰা তাৰমানে মই দায়িত্ব কৰিবলগীয়া হ'ল। আৰু এইটোতো আপোনাৰ কিমান চনত এইটো বনাইছিল দেই, এই মন্দিৰটো আগত সেই যিটো আছিল থানটো সেই তাত আছে, সেই তাত এতিয়াও আছে। তাত যদি অলপ মানে বহি থাকিলে তাতে চেণ্ডেলটো সোমাবলৈ নিষেধ, তাত কপি থাকে। সেই জেগাত কপি থাকে, ইয়াতে কপি থাকে এই যে পোৱালিটা থিয় হৈ আছে সেই তাতে আছিলে, এই থানটো তাতে আছিলে, এই মূৰ্তিটো আছে। এই মূৰ্তিটো ইয়ালৈ আমাৰ ইয়াতে আগতে কপি আছিলে, তাতে তাতে আছিলে। আগতে এই ঠাইটো দেখিছে য'ত আমি জোতা চেণ্ডেল যে ৰখাইছো,
সেই ঠাইতে আগতে মূৰ্তিটো আছে মানে মন্দিৰটো আছিলে আৰু আজিৰ দিনত কোৱা হয় যে তাত কিবা কপি থাকে বুলি কোৱা হয় আৰু আমাৰ বিভিন্ন থান আছে ইয়াত এই আমাৰ বাৰভনীৰ ইয়াত আৰু এখন থান আছে বৰথান বুলি বৰথান সেইটো মাত্ৰ শীৰ্ষ ক'ত আছে এইটো অলপ দূৰত আছে ইয়াৰ আগতে এই খুঙে যায় সেইটো খুঙত ওলাব পাৰে আৰু আমাৰ যিটো নেকি তিৱাসকলৰ আমি সকাম পূজা কৰো এই যে আমাৰ চতাল পূজা কৰো তেনেকুৱা ধৰণৰ কাৰ্বিসকলৰ এনেকে চিন্দিয়া আছে এনেকে চিন্দিয়া আছে পূজা কৰে তাত পূজা কৰে সেই বৰথানৰ কথা কৈছিল এনেকে শিলত এনেকা পূজা কৰা সেইটো আছে তাত আছে জিতটো আছে আৰু তাত এনেকুৱা ধৰণৰ যাহা তাহা মানুহে বেয়া কথা ক'ব নোৱাৰি অলপ দিগদাৰ কৰে অলপ তাত বাৰভনী থানটো সি তাৰমানে খং বেছি ইয়াত যে 9 ভনীয়া 7 ভনীয়া আহি গ'ল ইফালে যে আহি এইফালে সেইটো মূৰত লুতুমাইখন দেখিছে ওখকে এখন লুতুমাই তাত 7 ভনী থাকে 2 4 3 4 পানী ওলাই থাকে অনেকবাৰ ওলাই থাকে পানী আমাৰ যিটো মানে এটা আমি মাদুৰ কুলৰ বা আমচং কুলৰ তেনেকে আমাৰ কুল থাকে সেই কুল সম্বন্ধীয় তেওঁলোকৰ এটা 5 ভনী 7 ভনী তেনেকা থাকে তেনেকুৱা ইয়াতো সেইটো আছিলে সেইটোৱে আমি যোনটো কুল বুলি কওঁ আহে তেখেতলোকেও আহি আলে ইহঁতেও যায় তালৈ কেতিয়াবা ইচ্ছা কৰিলে তেখেতলোকে আহি ইয়াত ভাঙৰ বন্ধত কথা পাতি সিহঁতে আহো বাৰভনী আচলতে এই তেনেকুৱা তাৰমানে এইখিনি গোটেই এইটো থান আছে আৰু এঠাই থান আছে যিটো নেকি বামুণী পাহাৰখন তাৰ এইটো পাহাৰৰ লেকতে তাৰ গাভৰু জুৰি বুলি কয় সেই জেগাটো সেই জেগাটো বছৰ গুৰিত তাৰমানে আমাৰ কাৰ্বিসকলে কেঁচা খাটি পূজা কৰে কেঁচা পাতি খাজি বগা ছাগলী কাটিব 7টা হওক 6টা মাথা কাটি তাৰমানে সেই ঢিপত থৈ থৈ আহিব 5 দিনা চাবা আহিব বাঘে খাই না যদি বাঘে খায় ভাল আৰু যদি নাখায় কিন্তু পূজা দিয়া নহয় বেয়া বুলি তেখেতলোকে সেইটো কাম তাত কৰে তেখেতলোকে আৰু এই বৰথানত এই আমাৰ এইটো গ'ল নহয় এই বৰথানত পাতিব নাম কীৰ্তন কৰিব কৰি পেলাই তেখেতলোকে সিফালৰ মানুহখিনি বাৰু যিয়ে নহওক ধন্যবাদ থাকিলে আপোনালৈ।